কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং এই ঘোঁৰা দেখিছেই ন বগা ঘোঁৰা কালি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু সময় নতনিলে আৰু কামতে থাকিলোঁ সেয়ে আজি ৰাতিপুৱা এটা ভিডিঅ' বনাব খুজিছোঁ আপোনালোকৰ সকলোক মোৰ ফালৰ পৰা মৰম যাচিছোঁ ৰাতিপুৱাতে গুড মৰ্ণিং কিন্তু এটা কথা এই বগা ঘোঁৰাৰ বিষয়ে যে বহুত প্ৰচলিত হৈছে গহপুৰত আচলতে এইবোৰ কিমান সত্য কিমান অসত্য কিমান পজিটিভ কিমান নিগেটিভ এক ভগৱানেহে জানিব কিন্তু ডাঙৰীয়া বাবা আমাৰ নামঘৰতো আমাৰ ডাঙৰীয়া বাবা মানে কিন্তু তেনেকুৱা যে ৰূপত ঘোঁৰা ৰূপত কয় মানুহবোৰে বগা ধুতি বগা পাঞ্জাবী চাৰ্ট ওখ মাথাত পাগুৰি লগা তেনেকুৱা কিছু মানুহে দেখা পায় বুলি কয় যিসকলৰ ভাল কপাল হেঁতে তেওঁ দেখে বুলি কয় আৰু ঘোঁৰাৰ ওপৰত উঠে বুলি কয় কিন্তু স্বয়ং কোনো দেখা নাই ময়োতো দেখা নাই আৰু বাকী সকলোৱে যদিও দেখিছে কৈছে যদিও কোৱাসকলে কিছুমান হ'বও পাৰে বা নহ'বও পাৰে সেইটো মই ক'বলৈ নাযাওঁ কিন্তু এটা কথা এই ধৰাধামত আমাক ভগৱানেই পঠাইছে নহয় জানো বাৰু ভগৱানেই পঠাইছে আমাক আমি ভগৱানকেই ভক্তি কৰি যাব লাগিব ভগৱানকেই মানি যাব লাগিব ভগৱানকেই আমি গোটেই জীৱনটো আমি তেওঁ যেতিয়া এই পঠাইছে আমাৰ ঘৰ সেইখনহে আমাৰ বুলি কৈ থাকোঁ যে মোৰ বুলি কৈ থাকোঁ কিন্তু আমাক য'ৰ পৰা পঠাইছে আমি এদিন ত'ত যাবগৈ লাগিব সকলোৱে যাবগৈ লাগিব গতিকে অসমবাসী ৰাইজ আৰু বিশ্ববাসী ৰাইজ পজিটিভ আৰু নিগেটিভ সেইটো আপোনালোকে বিচাৰ বিবেচনা কৰি চাব আৰু ইমান মানে উতাহল হৈ দেখুৱাব নালাগে অৱশ্যে দেখুৱাইছে তেওঁলোকৰ চাগৰ মনত কিছুমান আছিল সেইকাৰণে দেখাইছে আমিও চাই উপভোগ কৰিলেও কেৱল মনত মানে খোৰধনি এটা লাগি আছে প্ৰত্যেকৰে লাগিব দিয়কচোন কাৰণ এই কলি যুগত আমি যেনেকুৱা আমি আহিছোঁ পৃথিৱীত এই সূৰ্য দেৱতা আহিছে প্ৰথম প্ৰণাম কৰিছোঁ 6টা বাজিছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো ইয়াত বনাইছোঁ যে আপোনালোকে বিবেচনা কৰি ইমান বাদ প্ৰতিবাদ কৰিব নালাগে সকলোৱে এই খাম কাটিব লাগে কাৰণ কিয় আমাৰ অসমবাসী বিশ্ববাসী ৰাইজক ইমানখিনি মুঠতে বিপথে পৰিচালিত কৰিব নালাগে এক ভগৱানৰ এক দেৱ এক খেপ একৰ পেনে নাইকিয়াও তেওঁ যুগে অৱতাৰ গতিকতে মইনো কি ক'ম মই বেছি ক'লেতো ওলাই গৈ থাকে অৱশ্যে ময়ো সেই শাস্ত্ৰৰ লাইনৰেই মানুহ কিন্তু মই নিজকে বাহাদুৰি কৰিব নালাগে ওলাই গৈ থাকে কিন্তু বেছি নকওঁ ইয়াকে কয় মোৰ এই ৰাতিপুৱাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ টাটা বাই বাই থেংক ইউ কৃষ্ণ